শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টি এলেকাত উপস্থিত হৈ আজি মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছ দলৰ বৰছলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰাই। ৰিপুণ বৰাই আজি সংবাদ মাধ্যমৰ আগত কয়, বিজেপি চৰকাৰে মহিলাসকলক মহিলা উদ্যমিতা আঁচনি দি মহিলাসকলক কিনি লোৱা বুলি মন্তব্য কৰিছে। এয়া মহিলাসকলৰ কাৰণে অতিকৈ দুখৰ বিষয় আৰু বিজেপিয়ে মহিলাসকলক এনেধৰণে অপমান কৰাটো দুৰ্ভাগ্যজনক। এটো অতি লজ্জাজনক কথা। আজি বিজেপিয়ে মহিলাক এই অৰুণোদয় দি বা 10,000 টকা উদ্যমিতা আঁচনি দি কৈছে আমি মহিলাক কিনি ৰাখিছোঁ। মাতৃ সমাজক মহিলাটো কিনি লোৱা বস্তু নহয় বজাৰৰ সামগ্ৰী নহয় বিজেপিয়ে তেনেকুৱা। আৰু আপুনি নিজেও জানে 10,000 টকা আজি পাবলৈ মহিলাসকলে 4 বছৰ তেওঁলোকে চাকৰ খটা দি খাটিছে। কাৰণ গছপুলি ৰুবলৈ দিছে, প্ৰথমতে অমৃত বৃক্ষ আঁচনি, গছপুলি ৰোৱাৰ পিছত তেওঁলোকক কৈছে অমৃত কলহ লৈ পেলাই শোভাযাত্ৰা কৰিব লাগে। অমৃত কলহ লৈ তেওঁলোকে শোভাযাত্ৰা কৰিছে। তাৰপিছত আজি 4 বছৰ 3 বছৰ হৈ গ'ল, তেওঁলোকে ব্লকত দৌৰি আছে আপোনাৰ ফটোকপিৰ পিছত ফটোকপিৰ পিছত ফটোকপি জেৰক্স। গতিকে এইটো মহিলাসকলক ডেফিনেটলি এইটো এটা মানে অত্যাচাৰ কৰাৰ নিচিনা হৈছে, অপমান কৰাৰ নিচিনা হৈছে। কাৰণ ঘৰত ল'ৰা ছোৱালী ঘৰ দুৱাৰ এৰি মহিলা 10,000 টকাৰ পিছত দৌৰাই ফুৰিছে মহিলা।